हेलो स्टूडेंट्स तो तुम्हारे एक्सरसाइज 11.1 ये ओल्ड किताबर 11.1 और न्यू किताबर 10.1 तो तुम्हारे चाई लबा कनिक सेक्शन्सर आम क्वेश्चन नम्बर 11 तो डिसकास करिम तुम्हें कि कैसे फाइंड द इक्वेशन ऑफ दिस सर्कल है ना पासिंग थ्रू द पॉइंट 2,3 एंड -1,1 एंड हुज सेंटर इज ऑन द लाइन x - 3y - 11 = 0 है ना तो सेम क्वेश्चन आम अलरेडी डिसकास करिसु क्वेश्चन नम्बर 10 तो आमार एनेकुवा आছিলে ठीक है तो हमारे इतने कि दिया আছে এটা আমার স্ট্রেট লাইনৰ ইকুৱেশ্যন দিয়া আছে হয়নে স্ট্রেট লাইনৰ ইকুৱেশ্যন দিয়া আছে এইটো লাইনৰ আমাৰ ইকুৱেশ্যন দিয়া আছে কিমান x - 3y - 11 = 0 ঠিক আছে তো আমাৰ এই ইকুৱেশ্যনটোত আমাৰ সার্কেলটোৰ সেন্টাৰ লাই কৰে ঠিক আছে সেন্টাৰ লাইজ অন দি স্ট্রেট লাইন তো এইটো ইকুৱেশ্যনত যদি আমাৰ লাই কৰে এনেকুৱা হ'ব সার্কেলটো হয়নে সেন্টার আৰু আমাৰ দুটা পয়েন্ট দিয়া আছে এটা হল 2,1 2,3 আৰু এটা হল -1, +1 হয়নে তো এটা -1, +1 এই দুটা পয়েন্ট ঠিক আছে তো এতিয়া আমাৰ সার্কেলৰ ইকুৱেশ্যনটো ওলাব লাগে তো এইটো পয়েন্টৰ পৰা এইটো পয়েন্টৰ মাজৰ ডিসটেন্সটো কি হ'ব আমাৰ ৰেডিয়াস হ'ব এইটোৰ পৰা এইটোৰ মাজৰ ডিসটেন্স আমাৰ ৰেডিয়াস হ'ব সেম কোৱেশ্চন আমি অলৰেডি কৰিছো তো লিখা লেট the center of the circle is comma k and radius r then ইকুৱেশ্যন অফ দি সার্কেল কিমান হ'ব আমাৰ হ'ব x - ac² + y - k² = r² হয়নে তো আমাৰ এতিয়া আমি কি পুট কৰিম আমাৰ এই যে দুটা পয়েন্ট আছে এই দুটা পয়েন্ট আমাৰ কি এই সার্কেলৰ ইকুৱেশ্যনত সার্কেলটোত লাই কৰে তাৰ মানে কি এই পয়েন্ট দুটা ইকুৱেশ্যনত স্যাটিসফাই কৰিব হয় না আমি কি লিখিম সিন্স সেম একদম সেম since the points এটা হল আমার 2,3 and -1,1 lies on the circle মানে তো আমার কি হবে এই দুটো পয়েন্টে কি করব এটা ইকুয়েশন স্যাটিসফাই করব এটা হল x কোঅর্ডিনেট এটা হল y কোঅর্ডিনেট তার মানে 2 - a² প্লাস আমার কিমান 3 - k² = r² এটা ইকুয়েশন তো এটা a - b² ভাঙি দিয়া 4 - 4s + ac² + 9 6k + k² = r² এটা ইকুয়েশন এটা 1 দিয়া আর এটা ইকুয়েশন আমার কি হবে and -1,1 - 1 - s whole square 1 - k² = r² তো এটা আমি a - b whole square হইলে এটা যদি আমি মাইনাস কমন লও আমি এটা মাইনাস যদি কমন লও 1 - এটা 1 প্লাস হয়ে যাব হ্যাঁ না আর এটা 1 - 2k + k² = r² এটা মাইনাস যদি স্কয়ার করা কি হবে মাইনাস আর স্কয়ার করলে আমার প্লাস হয়ে যাব তার মানে এটা a + b whole square হয়ে যাব 2s + ac² + 1 - 2k + k² = r². এই তো দুটো ইকুয়েশন হবে আমি ফ্রম ইকুয়েশন 1 and 2 1 and 2 আমি কি লিখে পারি দুটো ইকুয়েশনের রাইট সাইড আমার কি আছে r² আছে তার মানে এই দুটো ইকুয়েশন আমার সেম হবে 4 - 4s + ac² + 9 - 6k + k² = 1 + 2s + ac² + 1 - 2k + k² এতে এইটো ইকুয়েশনের লেফট সাইড রাইট সাইডে কি কি বস্তু কমন আছে এটা ক্যান্সেল আউট করা আমার ফার্স্টত ক্যান্সেল হবে ac² আৰু k² ac² আৰু k² আৰু কি ক্যান্সেল হয় ডাইরেক্টলি ক্যান্সেল হ'ব পৰা বস্তু কিবা আছে নেকি চোৱা নাই তো আমি কি কৰিম বাকি এইচ আৰু কে থকা টাৰ্মকেইটা আমি এইফালে লৈ আহিম
আৰু এইফালে কিমান 4 আৰু 9 এড কৰিলে কিমান হ'ব 13 তো 4 আৰু 9 এড কৰিলে হ'ব 13 আৰু আমাৰ এইটো কি 4h minus 6k আৰু ইয়াতে নাম্বাৰটো হৈ গ'ল এতিয়া ইয়াতে h minus 2h তাৰপিছত প্লাছ 2k মাইনাছ 2 এইফালে আহিলে প্লাছ হৈ যাব আৰু 1 প্লাছ 1 কৰিলে কিমান হ'ব মাইনাছ 2 এইফালে আহিলে মাইনাছ 2 হৈ যাব 1 প্লাছ 1 মানে 2 ঠিক আছে তো এতিয়া চোৱা আৰু চিম্পলিফাই কৰিব পাৰিম আমি ইয়াত আমাৰ 13 পৰা 2 গ'লে কিমান হ'ব 13 পৰা 2 গ'লে 11 হ'ব আৰু 4h পৰা 2h মানে এড কৰিলে 6h আৰু এইটো 6 minus 2 minus 6 plus 2 মানে 4k equal to 0 তো আমার 6h plus 4k equal to 11 হয় না এইটো ইকুয়েশন 3 আৰু আমাৰ এটা কন্ডিশন দি দিছিলে the center lies on the line হয় না center lies on the line x minus 3y minus 11 equal to 0 হয় না x minus 3y minus 11 equal to 0 again given that लिखा given that the center h comma k lies on the line x minus 3y minus 11 equal to 0 তার মানে h minus k ইয়াতে বহাই দিম আমি হ্যাঁ h minus 3k minus 11 equal to 0 এইটো এটা ইকুয়েশন এতিয়া আমি এই দুটা ইকুয়েশন সলভ কৰি কি কৰিব লাগে k এর ভ্যালু ওলাব লাগে তো এইটো 11 টো এইফালে লৈ যোৱা মানে h minus 3k plus 11 রাইট সাইডত আহিলে এতিয়া আমি এইটো ইকুয়েশনক 6 দি মাল্টিপ্লাই কৰিম হয়নে 6 দি মাল্টিপ্লাই কৰিলে আমাৰ কি হৈ যাব মিলি যাব তো আমি সলভিং দি ইকুয়েশন লিখিম এতিয়া সলভিং দি equations কিমান 3 and তো আমি এতিয়া 3 আৰু 4 ইকুয়েশনস এই সলভ কৰো কি কৰিব লাগিব আমাৰ তো এটো 6h আছে ইয়াতে h আছে তো মানে এটো 6 দি মাল্টিপ্লাই কৰিব লাগিব হয়নে আমি কি কৰিম ইকুয়েশন 4 ৰ লগত 6 মাল্টিপ্লাই কৰিম ঠিক আছে ইকুয়েশন 4 ৰ লগত আমি 6 মাল্টিপ্লাই কৰিম 4 into 6 মাল্টিপ্লাই কৰিলে কিমান হ'ব 6h minus 6 into 3 কিমান হ'ব 18k আৰু এটো কিমান হ'ব 66 আৰু আমি 3 টো যেনেকৈ আছে তেনেকৈ ৰাখিম 3 টো আমাৰ কি আছিল 3 টো আছিল 6h minus 6h plus 4k equal to 11 6h plus 4k equal to 11 তো আমি এটো যদি মাইনাস কৰো মাইনাস কৰিলে আমাৰ এটো ক্যান্সেল যাব আৰু এটো কিমান হ'ব 22 আৰু এটো কিমান হ'ব 66 ৰ পৰা এটো 55 হ'ব মানে k equal to minus 55 by 22 এতিয়া যদি আমি 11 দি ক্যান্সেল কৰো 11 দি ক্যান্সেল কৰিলে এটো হ'ব 5 এটো হ'ব 2 মানে k equal to কিমান হ'ব minus 5 by 2 এতিয়া আমি k এর ভ্যালু ইয়াতে যিকোনো এটা ইকুয়েশনত বহাই দিব লাগিব হয়নে তো আমি ইকুয়েশন কোনটোত বহাম 3 ত বহাম ঠিক আছে তো লিখা পুটিং k equal to minus 5 by 2 in equation 3 तो हमें 6h minus plus 4k है ना k এর জায়গা আমি কেমন পাম 5 by 2 পাম equal to 11 তো এটো ইয়াতে ক্যান্সেল আউট হবো ক্যান্সেল আউট হলে কেমন হবো 4 দি ক্যান্সেল কৰিলে 2 হবো মানে -10 equal to 11 है ना 6h তো মানে h equal to কেমন হবো 6h equal to 6h equal to আমার এটু কিমান হবো 21 মানে তাহলে h equal to 21 by 6 এটু যদি আমি 3 দিয়ে ক্যান্সেল করো 7 by কেন হবো 3732 7 by 2 তাহলে এই সেন্টারের কোঅর্ডিনেট কেমন বলো therefore the coordinate of center হইছে আমার কিমান 7 by 2 minus 5 by 2 এতে আমার ওলাব লাগে রেডিয়াস তো রেডিয়াস মানে আমার কিমান হবে আমি সেন্টারের কোঅর্ডিনেট অলরেডি পালো মানে সেন্টার আমার মাইনাস কিমান হল
7/2 -5/2 মানে আমাৰ এইটো যে সাৰ্কেল আছিল এইটো সাৰ্কেলৰ এইটো আমি সেন্টাৰ পালো কোঅৰ্ডিনেট 7/2, -5/2 এতিয়া ৰেডিয়াছ ওলাব লাগে এইটো আৰু এইটো পইণ্টৰ মাজত ডিষ্টেন্স ওলালে আমাৰ হৈ যাব হয়নে নাই আমি এতিয়া ৰেডিয়াছ ওলাম তো ৰেডিয়াছ আমাৰ কি হ'ব ৰেডিয়াছ r equal to distance between center and যিকোনো এটা পইণ্ট -1 +1 এতিয়া এইটো ডিষ্টেন্সৰ ফৰ্মুলা এপ্লাই কৰা আমাৰ ডিষ্টেন্স কিমান √7/2 -1 এইটো কিমান হ'ব +1 হৈ যাব হোল স্কুৱেৰ প্লাছ -5/2 -1 ঠিক আছে তো এইটো হোল স্কুৱেৰ ভাঙিলে কিমান হ'ব এইটো 7 এলচিএম ল'লে কিমান হ'ব 9/2 হ'ব আৰু এইটো কিমান হ'ব 2 এলচিএম ল'লে 5 আৰু -2 মানে -7 এইটো স্কুৱেৰ হ'ব হয় এইটো হ'ব আমাৰ 81/4 আৰু এইটো কিমান হ'ব 49/4 ঠিক আছে এইটো দুটা আমাৰ √ওভাৰৰ ভিতৰত এইটো আমাৰ √ওভাৰ এইটো আমাৰ √ওভাৰ এইটো আমাৰ √ওভাৰ ঠিক আছে এতিয়া আমাৰ এড কৰিব লাগিব এড কৰিলে আমাৰ কিমান হ'ব তলত থাকিব 4 √ওভাৰৰ ভিতৰত আৰু এইটো হ'ব 130 হয়নে 130 এইটো হ'ল r আৰু r স্কুৱেৰ ইকুৱেল টু কিমান হ'ব 130/4 ঠিক আছে তো এইখিনি হ'ল আমাৰ r স্কুৱেৰ এতিয়া ইকুৱেশ্যন কিমান হ'ব নাও দি equation of circle x minus আমাৰ কিমান আছিলে 7/2 h আৰু k কিমান আছিলে y minus প্লাছ 5/2 আছিল হয়নে নাই ইকুৱেল টু 130/4 এইটো আছিলে আমাৰ ইকুৱেশ্যন তো এইটো যদি চিম্পলিফাই কৰা a স্কুৱেৰ - b স্কুৱেৰ ভাঙিলে কি হ'ব x স্কুৱেৰ - 2xy হয় না 2ab তাৰমানে 2x কৰিলে আৰু এইটো 2 মাল্টিপ্লাই কৰিলে এইটো কিমান থাকিব 7x থাকিব প্লাছ 49/4 আৰু এইটো y স্কুৱেৰ প্লাছ হৈ যাব এইটো কিমান হ'ব 5y হয়নে 25/4 ইকুৱেল টু 130/4 ঠিক আছে এতিয়া আমি x স্কুৱেৰ - 7x প্লাছ y স্কুৱেৰ প্লাছ 5y এইকেইটাক একেলগে লিখোঁ 49 আৰু 25 এড কৰিলে কিমান হ'ব 4 আৰু কিমান হ'ব 74 হয়নে 130 74 9 আৰু 5 এড কৰিলে কিমান 14 4 2 6 আৰু 1 7 আমাৰ এতিয়া সেইফালে লৈ যাওঁ আমি এইফালে লৈ আহিলে আমাৰ কিমান হ'ব x স্কুৱেৰ - 7x প্লাছ y স্কুৱেৰ 5y 130/4 এইটো এলচিএম সেম আছে তাৰমানে 74 ইয়াৰ পৰা মাইনাছ কৰিম তো মাইনাছ কৰিলে 6 আৰু এইটো দিব কিমান 12 পৰা 5 এইটো 4 দি কেনসেল কৰিলে আমাৰ কিমান হ'ব 14 তাৰমানে আমাৰ ইকুৱেশ্যনটো কি থাকিল x স্কুৱেৰ - 7x প্লাছ y স্কুৱেৰ প্লাছ 5y x স্কুৱেৰ - 7x প্লাছ y স্কুৱেৰ প্লাছ 5y ইকুৱেল টু 14 তো আমাৰ এইটো হ'ল ইকুৱেশ্যন ঠিক আছে তো এইটো আমাৰ সাৰ্কেলৰ ইকুৱেশ্যন তো এনেকৈ আমি কুৱেশ্যনবিলাক কৰিব লাগে তো তোমালোকে ভিডিঅ'টো পজ কৰি নোট কৰি ল'বা দীঘলীয়া কুৱেশ্যন বাট ইজি ঠিক আছে থেংক ইউ